বহুত গায়কক মানে ধ্বংস কৰিছে দুটা বস্তুৱে। এক, তেওঁ যোগ্য প্ৰতিদ্বন্দ্বী যেতিয়া ওলায় তেতিয়া এজনৰ ধ্বংসযজ্ঞ আৰম্ভ হয়। দুই, মদে। জুবিন গাৰ্গৰ এই দুটাৰ ভিতৰত কোনটো ডাঙৰ শত্ৰু, কোনোবা ডাঙৰ প্ৰতিদ্বন্দ্বী? প্ৰতিদ্বন্দ্বীৰ কথাটো নাই, প্ৰতিদ্বন্দ্বীৰ কথাটো মানে প্ৰথম কথা মই এতিয়া ছিংগাৰ হৈ থকা নাই, মই ঢেৰ কাম কৰি আছোঁ। লাষ্ট 2 বছৰতে বেছিভাগ এক্টিং কৰি আছোঁ, মই 7খন চিনেমা কৰিলোঁ। চ' প্ৰতিদ্বন্দ্বীৰ কথা নাই, আৰু মই কেতিয়াবা প্ৰতিদ্বন্দ্বিতা নকৰোঁ। মিউজিক বা এনি আৰ্ট ফৰ্ম তাত প্ৰতিযোগিতা নাই বুলি ভাবোঁ। আপোনাক অসমৰ মানুহে, আপুনি যে প্ৰতিদ্বন্দ্বী নাই বুলি কৈছে, বহু মানুহে ভাবে আপোনাৰ প্ৰতিদ্বন্দ্বী পাপন, আৰু পাপনৰ উত্থানত জুবিন কেতিয়াবা ফ্ৰাষ্ট্ৰেটেড হৈ যায়, এনেকৈ বুলি বহুতে চৰ্চা কৰে। আপুনি গম পায়নে? মই কি কাৰণে ফ্ৰাষ্ট্ৰেটেড হ'ম? কাৰণ মই অকল ছিংগাৰ নহয়, বাৰে বাৰে কৈছোঁ, মোৰ পৰিসৰটো অলপ বহল। আপুনি মানে একচ্ছত্ৰী আছিল। ভূপেন হাজৰিকাৰ পিছত বহুতে কয় যে উঠি অহা চামৰ ভিতৰত, মই সন্মান কৰি পেলাই কৈছোঁ, যিসকল ছিনিয়ৰ শিল্পী আছে, লোকনাথ গোস্বামী, পুলক বেনাৰ্জী, এনেকৈ যিসকল জীৱিত মানুহ তেখেতসকলক সন্মান কৰিও কৈছোঁ, ভূপেন হাজৰিকাৰ পিছত য়ং চামৰ ভিতৰত আটাইতকৈ আপোনাকেই মানুহে 1 নম্বৰত ৰাখিছিল, ৰাখে, এতিয়াও আছে আপুনি। কিন্তু আপোনাক প্ৰত্যাহ্বান জনাব পৰাকৈ বহু দীঘলীয়া সময় এটা অসমত কোনো ওলোৱা নাই। বহুত ওলাইছে গায়ক, গায়িকা, নাই, কোনো পৰা নাই। কিন্তু এটা সময়ত পাপনৰ আৱিৰ্ভাৱ হোৱাৰ পিছত বহুতেই ধৰি লৈছে যে জুবিনক টক্কৰ দিয়া এজন ওলালে। টক্কৰ শব্দটোৱে মই ব্যৱহাৰ কৰিছোঁ, আৰু সেইজন বেলেগ কোনো নহয়, পাপন। আৰু পাপনৰ সেই উত্থানত জুবিন কেতিয়াবা ক'ৰবাত শংকিত হয়, যাৰ কাৰণে জুবিনে নক'বলগীয়া কথা কয়, নকৰিবলগীয়া ঘটনা ঘটায়, এনেকৈ বহুতে ভাবে। মই শংকিত হোৱাৰ কোনো কথা নাই, কাৰণ মোৰ 25 বছৰ হ'ল, পাপন অকল 5 বছৰ হৈছে। গতিকে মই কেলেই তাৰ লগত প্ৰতিযোগিতাত বুলি ভাবিম? মই বহুত আগতে আহিলোঁ। পাপন হাৰ্ডলি 5 years হৈছে তাৰ, আৰু সি ভাল কাম কৰি আছে নতুন। আৰু ইণ্টাৰেষ্টিংলি পাপনক প্ৰথম অসমীয়া এলবামত মই গাইছিলোঁ। নহয়, আপুনি গাইছিলে? মই গাইছিলোঁ স্নিগ্ধ জোনাক বুলি এলবামটোত, আৰু সেইটো তাৰ প্ৰথম ৰেকৰ্ডেড আছামিজ ছং। কথাটো এনেকুৱা হৈছে নেকি, যি ধৰণে আপুনি মাত্ৰ ক'লে স্নিগ্ধ জোনাকত আপুনি পাপনক প্ৰথম গোৱাইছে, ঠিক একেদৰে জিতুল সোণোৱালেও আপোনাক প্ৰথমে বাদ্যযন্ত্ৰী আপুনি ব্যৱহাৰ কৰিছিল, সেই জিতুল সোণোৱালক আপুনি উৰাই দিছিল এটা সময়ত। জিতুলাই মোক তেনেকৈ পাপনে আপোনাক উৰাই দিছে এতিয়া? জিতুলাৰ লগত মই কীবৰ্ড বজাইছিলোঁ। মোক উৰাই দিব নোৱাৰে, এইটো লাভ নাই। ৰজা এটাই থাকে, মন্ত্ৰী ধেৰ থাকে। আৰু পাপন আমি খুব ভাল বন্ধু, এতিয়াও আমি আড্ডা মাৰো, বহোঁ। সি বম্বেত আগতে মোৰ ঘৰত থাকেহি, মই দিল্লীত তাৰ ঘৰত থাকোঁ। আৰু ইভেন বম্বেতো তাক মই মাতি মই নাছিলোঁ, সদায় মই জোৰ কৰোঁতে বম্বেলৈ ভাল। তাৰমানে অসমীয়া সংগীত জগতত আপুনি নিজকে এতিয়াও ৰজা বুলি ভাবে, আৰু মন্ত্ৰী যদি আছে, প্ৰধানমন্ত্ৰী, তেনেহ'লে পাপন নে কি? তেনেকৈ কোৱা নাই, মই কৈছোঁ ছিংগাৰটো ওলাবই লাগিব, নতুন ছিংগাৰ। যদি 25 বছৰত যদি নতুন ভাল ছিংগাৰ নোলায়, সেইটো বেয়া কথাই আছিলে সমাজত।